হেল্ল' এভৰিৱান, আজি দেওবাৰ, সেইবাবে অকণমান খাচী মাংস বনাবলৈ লৈছোঁ। তাৰ বাবে এনেকৈ মই ডাঙৰ পিঁয়াজ 3টা কাটি লৈছোঁ আৰু এইদৰে এখন কেৰাহীত তেল দিছোঁ। আপোনালোকে জানেই বনাব, কিন্তু মই কেনেকৈ বনাওঁ তাকে দেখাইছোঁ। তেল পকিলত মই এতিয়া ইয়াতে গোটা মছলা দি দিছোঁ, লং, ডালচেনি, ইলাচি আৰু এই কাটি লোৱা পিঁয়াজখিনিও তাতে দি দিছোঁ। এইখিনি সুন্দৰকৈ সোণোৱালী ৰং হোৱালৈকে মই ভাজি থাকিম। এয়া আদা নহৰু পেষ্ট অকণ দি দিলোঁ। এতিয়া বেছিক মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী মিৰ্চ এইখিনি দি দিছোঁ। আকৌ পূৰা ভাজিম, ধুনীয়াকৈ ভাজিম। ভজাটো ভাল হ'ব লাগিব। এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ। যিহেতু খাচী মাংস কুকাৰত দিম, সেইবাবে মই মাংসৰ কাৰণে আলু বেলেগকৈ ভাজি লোৱা নাই, ইয়াতে ভাজি ল'ম। ইয়াতে মই দি দিছোঁ এতিয়া, আৰু জোখমতে নিমখ, হালধি। আকৌ এতিয়া ভাজি থাকিম, ভালকৈ ভাজিম। ভাজি ভাজি ইয়াৰ এটা ৰং, ধুনীয়া ৰং এটা হ'ব লাগিব, তেতিয়ালৈকে ভাজি থাকিম। লাহে লাহে ৰংটো চেঞ্জ হ'বলৈ ধৰিছে। আপোনালোকে বাৰু ভাল পায়নে খাচী মাংস? এতিয়া অকণমান ছানৰাইজ মিট মছলা দি দিলোঁ। আমাৰ ঘৰত গিৰিহঁতে খাই খুব ভাল পায় খাচী মাংস। ল'ৰাটোও আজিকালি ভাল পোৱা হৈছে। সপ্তাহটোত এদিন এনেকৈ খোৱা হয়। এয়া প্ৰায় ধুনীয়া এটা ৰং উঠি আহিছে। এতিয়া ইয়াতে বিলাহী দি দিলোঁ। একেবাৰে চিম্পুলকৈ বনাওঁ, কিন্তু খাবলৈ যথেষ্টখিনি ভাল হয়। লৰাই লৰাই ভাজি থাকোঁ, পানী দিয়াই নাই মই। অকণমান ভালকৈ ভাজিলৈহে পানীটো দিওঁ। ৰংটো বৰ ধুনীয়া হৈছে, দেখিয়ে গম পাইছে আপোনালোকে। এতিয়া প্ৰায় 6-7 মিনিটমান মই ঢাকি দিছোঁ। আকৌ লৰাইছোঁ ঢাকনখন গুচাই লৈ। একেবাৰে চিম্পুলকৈ বনাইছোঁ। এতিয়া পানী দি দিছোঁ, গৰম পানী কৰি লৈছিলোঁ। এতিয়া কুকাৰত 3টা হুইচেল মাৰি ল'ম। হৈয়ে গৈছে মাংস। কচুৰি মেথি অলপ দি দিলোঁ। ইয়াৰ ৰং দেখিছে নহয়? খাবলৈ কিন্তু খুব ভাল হৈছিল। এনেকৈ বনাই খাব।